ৰমেন এজন চৰকাৰী বিভাগৰ কৰ্মচাৰী আছিল। তেওঁৰ মাত্ৰ এজনীয়ে ছোৱালী আছিল। তাইৰ নাম মুনমি আছিল। তাই কলেজত পঢ়ি আছিল। একমাত্ৰ ছোৱালীৰ হোৱাৰ বাবে দেউতাকে তাইক বহুত মৰম আদৰ কৰিছিল। বন্ধু-বান্ধৱীসকল যাৰ মাত্ৰ এটা সন্তান থাকে তেওঁলোকৰ সন্তানৰ ওপৰত বহুত আদৰ কৰে। যদিও সেই শিশুটোৱে বেয়া আচৰণ কৰিবলৈ আৰম্ভ কৰে, তথাপিও কিন্তু পিতৃ-মাতৃয়ে সেই সন্তানটোক মৰমৰ খাতিৰত টানকৈ নকয়। তাৰ একমাত্ৰ কাৰণটো হ'ল যে তেওঁলোকৰ মাত্ৰ এটা সন্তান আছে। অৱশেষত সেই সন্তানটো এজন অসৎ মানুহ হৈ পৰে। যেতিয়া মুনমিয়ে স্নাতক পঢ়িবলৈ আৰম্ভ কৰিছিল, তেতিয়া তাইৰ চখবোৰ বেছিকৈ বাঢ়ি গৈছিল। কাৰণ তাইৰ দেউতাকৰ বহুত ধন আছিল আৰু সেই সকলোবোৰ ধন কেৱল মুনমিৰ বাবেই আছিল। গতিকে তাই বহুত খৰচ কৰিছিল। এখন ধুনীয়া গাড়ীত যাত্ৰা কৰাটো তাইৰ চখ আছিল। ভাল বন্ধুৰ লগত থকা আৰু ভাল ৰেষ্টুৰেণ্ট আৰু হোটেলত খাদ্য খোৱাৰ প্ৰতি তাই আকৰ্ষিত আছিল। ভাল মোবাইল ব্যৱহাৰ কৰি ভাল পাইছিল। তাইৰ দেউতাক ৰমেন কেতিয়াও তাইক একো কোৱা নাছিল। যেতিয়া তাই স্নাতক পাছ কৰিলে, তেতিয়া তাইৰ দেউতাকৰ মনলৈ এটা কথা আহে যে মোৰ ছোৱালীজনী এতিয়া ডাঙৰ হৈ আহিছে। এই কথা ভাবি তেওঁ জীয়েক মুনমিক কয়, মুনমি, এতিয়া তুমি ডাঙৰ হৈ গলা। এতিয়া মই তোমাক বিয়া দিব বিচাৰোঁ। মুনমিয়ে কয়, নাই দেউতা, মই এতিয়াই বিয়া হ'ব নিবিচাৰোঁ। মই আৰু পঢ়িব বিচাৰোঁ। মই কিবা এটা কৰিব বিচাৰোঁ। দেউতাকে কয়, মুনমি, মই তোমাক পঢ়া-শুনা কৰিবলৈ মানা কৰা নাই। পঢ়া-শুনা কৰি থাকিবা, কিন্তু মই তোমাক যিটো ল'ৰালৈ বিয়া দিম তাক ক'ম যে মোৰ ছোৱালীজনীক ঘৰত নাৰাখি তাইৰ পঢ়া-শুনা আৰু আগুৱাই নিব লাগিব। তাই যাতে পঢ়া-শুনা সম্পূৰ্ণ কৰিব পাৰে। যেতিয়া ছোৱালীজনীয়ে দেউতাকৰ কথা শুনিলে, তেতিয়া তাই বিয়াত সন্মতি দিলে আৰু তাৰ পিছত মুনমিৰ দেউতাকে এজন ঘটকক লগ কৰে। তাৰ পিছত মুনমিৰ বিয়া নৱজিত নামৰ ল'ৰা এটাৰ লগত ঠিক হৈ গ'ল। নৱজিতৰ দেউতাক এজন খেতিয়ক আছিল। তেওঁ কোনো চৰকাৰী কৰ্মচাৰী বা বিষয়া নাছিল। সেয়েহে তেওঁ স্বাভাৱিক মধ্যবিত্ত জীৱন কটাই আছিল। তেওঁলোকৰ কোনো উচ্চ চখ নাছিল। তেওঁৰ ল'ৰা নৱজিত মেডিকেল কোৰ্চ কৰি আছিল। বিয়াৰ পিছত যেতিয়া মুনমি নৱজিতৰ ঘৰলৈ আহিল, তেতিয়া তাই দামী হোটেলত যোৱা, ভাল ৰেষ্টুৰেণ্টত খোৱা আৰু হাই-ফাই গাড়ীত ভ্ৰমণ কৰা, ভাল ফোন ব্যৱহাৰ কৰা, চুটি কাপোৰ পিন্ধা, এই কথাটো নৱজিত আৰু তাৰ মাক-দেউতাকে ভাল পোৱা নাছিল। তেওঁলোকে তাইক ক'লে যে চোৱা, তুমি এইখন ঘৰৰ বোৱাৰী, এইখন ঘৰৰ ছোৱালী হোৱা হ'লেও তাইক মাক-দেউতাকৰ সন্মানৰ কথা চিন্তা কৰিলে হয়, কিন্তু তুমি বোৱাৰী হৈও ইমান সৰু কাপোৰ পিন্ধা আৰু ইমান উচ্চ চখ থাকিলে আমি তোমাক কেনেকৈ পূৰণ কৰিব পাৰিম? আমি হৈছোঁ খেতি কৰি খোৱা মানুহ, আনহাতে আমাৰ ল'ৰাটোও পঢ়ি আছে। আমি তাৰ বাবেও টকা খৰচ কৰিব লাগে। সেয়েহে তুমি মধ্যবিত্ত পৰিয়ালত চলিবলৈ শিকি লোৱা। এই কথাত মুনমিয়ে বহুত বেয়া পালে। তাই ক'লে, আপোনালোকৰ ঘৰত মই এনেকৈ থাকিব নোৱাৰোঁ। যদি মই আপোনালোকৰ ঘৰত থকাটো বিচাৰে, তেনেহ'লে আপোনালোকে মোৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিব লাগিব। নৱজিতৰ দেউতাকে এই বিষয়ে মুনমিৰ দেউতাকৰ লগত কথা পাতে আৰু কয় যে আপোনাৰ ছোৱালীজনীয়ে একো কথা নুশুনে, কেৱল নিজৰ ইচ্ছা পূৰণ কৰাত ব্যস্ত হৈ থাকে। তাই বহুত চুটি কাপোৰ পিন্ধে, যিটো আমাৰ সমাজত শোভা নাপায়। তেতিয়া মুনমিৰ দেউতাকে ক'লে যে চাওক, মই মোৰ ছোৱালীজনীক বহুত আদৰ-সাদৰেৰে ডাঙৰ-দীঘল কৰিছোঁ আৰু তাইৰ চখ যিয়েই নহওক কিয়, তাইৰ দাবী যিয়েই নহওক কিয়, আপুনি সেইবোৰ পূৰণ কৰা উচিত। সেইবাবে মই তাইক আপোনালোকলৈ বিয়া দিছোঁ। নৱজিতৰ দেউতাকে এই কথা শুনি চিন্তিত হৈ পৰিল যে তাইৰ দেউতাকে তাইক অনিয়ন্ত্ৰিতত ৰাখিছে। সেইকাৰণে তাই কাৰো কথা শুনা নাই। লাহে এইবোৰ কথাক লৈ কাজিয়া হ'বলৈ ধৰিলে। এনেকৈ বিয়া হোৱা 6 মাহ পাৰ হৈ গ'ল আৰু 6 মাহৰ পিছত নৱজিত ডক্টৰ পঢ়িবলৈ ঘৰৰ পৰা গুচি গ'ল। সি দিনে-নিশাই বৰ কষ্ট কৰে, যাতে পঢ়াৰ পিছত সি ডাক্তৰ হ'ব পাৰে, কাৰণ সেইটোৱে তাৰ সপোন আছিল। সি দেখিবলৈ বহুত ধুনীয়া আছিল, লগতে পঢ়া-শুনাতো বৰ স্মাৰ্ট আছিল। ইফালে নৱজিতৰ ঘৰত মুনমিয়ে 6 মাহ শাহু-শহুৰেকৰ লগত থাকি কটালে, কিন্তু তেওঁলোকৰ মাজত সদায় একেটাই কথা চলি থাকিল। মুনমিয়ে চুটি কাপোৰ পিন্ধা, দামী হোটেলত খোৱা, ফোনত অনবৰতে আন কাৰোবাৰ লগত কথা পাতি থকা। নৱজিতৰ মাক-দেউতাকে এইটো একেবাৰে ভাল নাপালে আৰু তেওঁলোকে তাইক এইবোৰ নকৰিবলৈ সদায় বাধা দি থাকিল। কিন্তু মুনমিয়ে সদায় এই বিষয়ত শহুৰেকৰ লগত কাজিয়া কৰি থাকিল যে মোৰ ইচ্ছাবোৰ পূৰণ কৰিব লাগিব, ভাল ঠাইলৈ ফুৰাবলৈ লৈ যাব লাগিব। কিন্তু নৱজিতেও তাইক কলৈকো যাবলৈ নিদিলে। সি তাইক ক'লে যে আমাৰ ঘৰত থাকিবলৈ হ'লে আমাৰ মা-দেউতা যিদৰে জীৱন নিৰ্বাহ কৰি আছে আৰু আমি সকলোৱে যিদৰে জীয়াই আছোঁ, তুমি তেনেকৈ থাকিব লাগিব। কিন্তু মুনমিয়ে এই কথাটো একেবাৰে মানি নলয় যে তাইও তেওঁলোকৰ দৰে সাধাৰণ জীৱন-যাপন কৰিব লাগিব। লাহে নৱজিত আৰু মুনমিৰ মাজত এই বিষয়ক লৈ কাজিয়া আৰম্ভ হ'বলৈ ধৰিলে। আনহাতে বিয়া 6 মাহ পাৰ হৈ যোৱাৰ পিছত মুনমি গৰ্ভৱতী হয় আৰু যেতিয়া তাই গৰ্ভৱতী হয়, তেতিয়া তাই দেউতাকক কয় যে দেউতা, মই আৰু এইখন ঘৰত একেবাৰে থাকিব নোৱাৰোঁ। তেওঁলোক আমাৰ যোগ্য নহয়। তুমি মোক কিয় ইমান সাধাৰণ জীৱন নিৰ্বাহ কৰা মানুহৰ লগত বিয়া দিলা? তেওঁলোকে মোৰ কোনো ইচ্ছা পূৰণ নকৰে।
তেতিয়া মুনমীৰ দেউতাক নৱজিতৰ ঘৰলৈ আহে আৰু তাইক নিজৰ ঘৰলৈ লৈ যায়। দেউতাকে তাইক কয় যে মুনমী, তুমি চিন্তা নকৰিবা, কিছুদিনৰ পাছত যেতিয়া সিহঁতে তোমাক বুজিবলৈ আৰম্ভ কৰিব তেতিয়া তোমাক লৈ যাব, তোমাৰ জীৱনটো আকৌ ভাল হ'বলৈ আৰম্ভ কৰিব। তাইৰ যি অভ্যাস আছিল সেইবোৰ তাই পাহৰা নাছিল, সেইবাবে তাই দেউতাকৰ ঘৰত ল'ৰাবোৰৰ লগত বাৰে বাৰে ওলাই গৈছিল। তাই পাহৰি গৈছিল যে তাই এগৰাকী বিবাহিত মহিলা। তাই ল'ৰাবোৰৰ লগত হোটেললৈ গৈছিল, ৰাতিটো কটাইছিল, হাই-ফাই ৰেষ্টুৰেণ্টত খাইছিল, লগৰবোৰৰ লগত গাড়ীত উঠি নতুন নতুন ঠাইলৈ গৈছিল। সকলো সময়তে ভ্ৰমণ কৰাটো তাইৰ চখ হৈ পৰিছিল। ল'ৰাৰ লগত থকা, চুটি কাপোৰ পিন্ধা আৰু নিজকে মডেল বুলি ভাবি লাভ-বিলাসত জীয়াই থকাটোৱেই আছিল তাইৰ জীৱন। লাহে লাহে সময় পাৰ হৈ যায়। আনফালে নৱজিতে বহুত কষ্ট আৰু নিষ্ঠাৰে ডক্টৰেট ডিগ্ৰী পঢ়ে, দিনে ৰাতিয়ে কঠোৰ পৰিশ্ৰম কৰে আৰু কঠোৰ পৰিশ্ৰম কৰাৰ পিছত সি এজন ডাক্তৰ হৈ পৰে। আনহাতে মুনমীয়ে নৱজিতলৈ বিবাহ বিচ্ছেদৰ কাগজ পঠিয়াই দিয়ে আৰু সিহঁতৰ মাজত বিবাহ বিচ্ছেদ হয়। নৱজিতে এখন ভাল হস্পিটেলত ডাক্তৰ হিচাপে নিযুক্তি পায়। ইফালে মুনমীয়ে দেউতাকৰ ঘৰত বিলাসিতাত থাকি তাই পাহৰি গৈছিল যে তাই নৱজিতৰ সন্তানৰ মাক হ'বলৈ ওলাইছে। তাই দিনে ৰাতিয়ে বন্ধু-বান্ধৱীৰ লগত আড্ডা মাৰিছিল। যেতিয়া তাইৰ ডেলিভাৰীৰ সময় চমু চাপিছিল তেতিয়া তাইৰ লগৰবোৰে ক'লে যে মুনমী, তুমি মা হ'ব ওলাইছা, গতিকে এতিয়া আৰু আমাৰ তোমাৰ লগত থাকি ভাল নলগা হ'ল। এনেকৈ লাহে লাহে তাইৰ সকলো বন্ধু-বান্ধৱীয়ে তাইক এৰি থৈ যায় আৰু তাই অকলশৰীয়া হৈ পৰে। তাৰপিছত তাই দেউতাকৰ ঘৰত থাকিবলৈ আৰম্ভ কৰে। যেতিয়া 9 মাহ আৰম্ভ হ'ল তেতিয়া তাইৰ পেটত হঠাৎ বিষ হয়। তাৰপিছত তাইৰ দেউতাকে এম্বুলেন্স মাতি আনে আৰু লগে লগে তাইক এখন চিকিৎসালয়লৈ লৈ যায়। তাই পেটৰ বিষত চিঞৰি আছিল। তাৰপিছত হস্পিটেলত সকলো কৰ্মচাৰী গোট খায় আৰু ডাঙৰ ডাক্তৰক মাতিবলৈ ধৰে। তেওঁলোকে নৱজিতক কয় যে বাহিৰত এজন ৰোগী অতি গুৰুতৰ অৱস্থাত আহিছে আৰু বহুত বেয়াকৈ চিঞৰি আছে, যন্ত্ৰণাত অস্থিৰ হৈ আছে। তেতিয়া নৱজিতে দৌৰি আহি দেখে যে সেই ৰোগীজন আন কোনো নহয়, বৰঞ্চ তাৰ বিবাহ বিচ্ছেদ হোৱা পত্নী মুনমী আছিল। তাই বহুত বেয়াকৈ চিঞৰি আছিল। তাৰপিছত তাইক প্ৰসৱৰ বাবে ডেলিভাৰী বৰ্ডলৈ লৈ যোৱা হয়। তাত থকা লেডি ডক্টৰগৰাকীয়ে নৱজিতক কয় যে ছাৰ, এই মহিলাগৰাকীক তেজৰ প্ৰয়োজন হ'ব, তাইক তেজ দিয়া হ'লেহে আমি তাইৰ প্ৰসৱ কৰাব পাৰিম। এই কথা শুনি নৱজিত আৰু মুনমীৰ দেউতাক চিন্তাত পৰিল যে এতিয়া তেজ ক'ৰ পৰা পাব। নৱজিতে ব্লাড বেংকলৈ যায়, কিন্তু মুনমীৰ তেজৰ লগত মিল খোৱা তেজ তাত উপস্থিত নাছিল। নৱজিতে বহুত চিন্তাত পৰিবলৈ ধৰে। তেনেতে মহিলা ডাক্তৰে আহি কয় যে যদি 1 ঘণ্টাৰ ভিতৰত তেজ নাপায় তেন্তে ৰোগীৰ মৃত্যু হ'ব পাৰে। এই কথা শুনি মুনমীৰ দেউতাকে বহুত চিন্তাত পৰিল, কাৰণ তেওঁৰ মাত্ৰ এজনীয়ে ছোৱালী আছিল। তাৰপিছত নৱজিতে মহিলা ডাক্তৰক কয় যে মেডাম, তেজৰ একো ব্যৱস্থা কৰিব নোৱাৰিলো, যদি সম্ভৱ হয় তেনেহ'লে মই মোৰ তেজ উলিয়াই দিব পাৰোঁ, আপুনি তাইক মোৰ তেজ দি দিব। তেতিয়া মহিলা ডাক্তৰগৰাকীয়ে ক'লে ঠিক আছে, আপুনি তেজ দান কৰিব পাৰে। ডাক্তৰৰ কথা শুনি নৱজিতে লগে লগে মুনমীক তেজ দিলে। তাৰপিছত মুনমীৰ অপাৰেশ্যন হ'ল আৰু তাইৰ ছোৱালী এজনী জন্ম হ'ল। যেতিয়া ছোৱালীজনী জন্ম হ'ল তেতিয়া নৱজিতে নিজৰ কেবিনলৈ যায় আৰু নিজৰ কাম কৰিবলৈ আৰম্ভ কৰে। সন্ধিয়া হোৱাৰ লগে লগে সি ঘৰলৈ গুচি গ'ল। যেতিয়া মুনমীয়ে চেতনা ঘূৰাই পালে তেতিয়া তাই দেখে যে তাইৰ এজনী ছোৱালী সন্তান জন্ম হৈছে আৰু তাই দেখিবলৈ বৰ ধুনীয়া। তাইৰ চেহেৰাটো ঠিক নৱজিতৰ দৰেই। তাৰপিছত মুনমীয়ে মহিলা ডাক্তৰক হাতযোৰ কৰি কয় যে ধন্যবাদ মেডাম, আপোনাৰ এই ডাঙৰ উপকাৰ মই কেতিয়াও পাহৰি নাযাওঁ। আপুনি আমাক বচালে আৰু আমাৰ সন্তানটোক সুৰক্ষিত কৰি এই পৃথিৱীলৈ আনিলে। তেতিয়া সেই মহিলা ডাক্তৰগৰাকীয়ে মুনমীক ক'লে যে আমাক ধন্যবাদ দিয়াৰ পৰিৱৰ্তে সেই ডাক্তৰজনক ধন্যবাদ দিয়ক, যিজনে নিজৰ তেজ তোমাক দান দি তোমাৰ জীৱন ৰক্ষা কৰিলে। যদি সময়মতে তেজ পোৱা নগ'ল হয় তেতিয়াহ'লে হয়তো তোমাৰ মৃত্যু হ'লহেঁতেন। তেতিয়া মুনমীয়ে ক'লে মেডাম, আপুনি মোক সেই ডাক্তৰজনৰ লগত মোক চিনাকি কৰাই দিয়কচোন, মই তেওঁক ধন্যবাদ জনাওঁ। তেতিয়া সেই মহিলা ডাক্তৰগৰাকীয়ে নৱজিতক মাতিলে। মুনমীৰ চকু যেতিয়া নৱজিতৰ ওপৰত পৰিল তেতিয়া তাইৰ চকু দুটা ডাঙৰ হৈ পৰে আৰু তাই হঠাতে থতমত খায়। তাইৰ কপালত ঘাম ওলাই আহে আৰু তাই বৰ লাজত পৰে। তাই সেই ডাক্তৰ মহিলাগৰাকীক কয় যে নৱজিত মোৰ বিবাহ বিচ্ছেদ হোৱা স্বামী। এই কথা শুনি ডাক্তৰ মহিলাগৰাকীয়ে থতমত খালে। তাৰপিছত মুনমীয়ে নৱজিতক ক'লে যে তুমি মোৰ জীৱন ৰক্ষা কৰিলা আৰু মই তোমাৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিছিলোঁ। মই কেতিয়াও তোমাক মোৰ যোগ্য বুলি গণ্য কৰা নাছিলোঁ। মই তোমাক সদায় দুখীয়া বুলি ঠাট্টা মস্কৰা কৰিছিলোঁ। মই কেতিয়াও তোমাক সন্মান কৰা নাছিলোঁ, কিন্তু আজি তুমি মোৰ জীৱন ৰক্ষা কৰিলা। মই আজি তোমাৰ ওচৰত বহুত লাজ পাইছোঁ। তাই হাতযোৰ কৰি নৱজিতক ক্ষমা খোজে। তাই কান্দি কান্দি নৱজিতক ভৰিত ধৰি ক্ষমা খুজিবলৈ লওঁতে নৱজিতে কয় যে
চোৱা, ভৰি ধৰি ক্ষমা খোজাৰ কোনো প্ৰয়োজন নাই। ইয়াত তোমাৰ একো দুখ নাই। তুমি যি সংস্কাৰ অনুসৰণ কৰি খোজ কাঢ়িছিলা, সেই সংস্কাৰবোৰ সন্তানৰ মাজত মাক-দেউতাকৰ দ্বাৰা ৰোপণ কৰা হয়। যদি তোমাৰ মা-দেউতাই তোমাক ভাল সংস্কাৰ দিয়া হ'লহেঁতেন, তেন্তে তুমি আমাৰ লগত এনেকুৱা আচৰণ নকৰিলাহেঁতেন। তুমি যি কৰিলা সেই ভুল আৰু দ্বিতীয়বাৰলৈ নকৰিবা। এতিয়া তোমাৰ সন্তানটো নিৰাপদে জন্ম হ'ল আৰু তুমিও সুস্থ। চিন্তাৰ কোনো প্ৰয়োজন নাই। তোমাৰ চিকিৎসা আৰু কেইদিনমান চলি থাকিব। তাৰ পিছত তুমি সম্পূৰ্ণ সুস্থ হৈ পৰিবা। এই কথা শুনি তাই আকৌ কান্দিবলৈ ধৰে। তাই কয় যে এতিয়া মই এই সন্তানটোৰ লগত কলৈ যাম? এতিয়া মোৰ থাকিবলৈ কোনো ঠাই নাই। মোক ক্ষমা কৰি তোমাৰ ঘৰলৈ লৈ যোৱা। নৱজিতে ক'লে যে মই এজন ভোকাতুৰ দুখীয়া মানুহ। তোমাক মোৰ ঘৰলৈ লৈ গৈ তোমাৰ ইচ্ছাবোৰ কেনেকৈ পূৰণ কৰিব পাৰিম? তুমি হৈছা হাই-ফাই মডেলত থকা ছোৱালী। মই তোমাক এনেকুৱা মডেলত ৰাখিব নোৱাৰিম। মই তোমাক চুটি কাপোৰ পিন্ধাব নোৱাৰিম। হাই-ফাই ৰেষ্টুৰেণ্ট আৰু হোটেলত খুৱাব নোৱাৰিম। তুমি আমাৰ ঘৰত থাকিবলৈ অশান্তি পাবা। এই কথা শুনি মুনমীয়ে বহুত লাজ পালে। তেতিয়া মুনমীৰ দেউতাকে নৱজিতক কয় যে নৱজিত, ময়ো বহুত ভুল কৰিছোঁ। মোৰ ছোৱালীজনীও ভুল কৰিছে। এতিয়া এইটো তোমালোক দুয়োৰে সন্তান। এই সন্তানটিৰ স্বাৰ্থত তুমি মোৰ ছোৱালীজনীক আঁকোৱালি লোৱা। মুনমীৰ দেউতাকৰ কথা শুনি নৱজিতে মুনমীক লগত ৰাখিবলৈ মান্তি হয়। নৱজিতৰ মাক-দেউতাকে তাক ক'লে যে নৱজিত, তাইক ক্ষমা কৰি দে। এতিয়া এইটো তোৰ সন্তান। তই তাক ভাল সংস্কাৰ দিবি। তাৰ পিছত মুনমীক হস্পিটেলৰ পৰা ৰিলিজ দিলে আৰু নৱজিতে তাইক নিজৰ ঘৰলৈ লৈ যায়। ভগৱানক সাক্ষী মানি নৱজিত আৰু মুনমীয়ে আকৌ নতুনকৈ জীৱনটো আৰম্ভ কৰে। বন্ধু-বান্ধৱীসকল, এই কাহিনীটোৰ জৰিয়তে আমি কাকো আঘাত দিয়াটো আমাৰ উদ্দেশ্য নহয়। এই কাহিনীটোৰ পৰা একমাত্ৰ এইটোৱে শিক্ষা ল'ব পাৰি যে যিসকল মহিলাই টকাৰ গৌৰৱৰ বাবে স্বামীক বুজি নাপায় আৰু সদায় স্বামীক অপমান আৰু হাৰাশাস্তি কৰে, যাতে তেওঁলোকে নতুন চখ পূৰণ কৰিব পাৰে। এই কাহিনীটো সেই মহিলাসকলৰ বাবে এক ডাঙৰ শিক্ষা। আজিৰ কাহিনীটো শুনি কেনে লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।